কি গ্ৰহৰ দোষ হলে কোন দেৱ দেৱীৰ পূজা কৰিব লাগে তাৰ বিধান। গ্ৰহৰ ইষ্ট দেৱতা। ৰবিৰ গ্ৰহ দেৱতা মাতংগী, চন্দ্ৰৰ কমলা, মংগলৰ বগলা, বুধৰ ত্ৰিপুৰ, বৃহস্পতিৰ তাৰা, শুক্ৰৰ ভুৱনেশ্বৰী, শনিৰ দক্ষিণাকালী, ৰাহুৰ ছিন্নমস্তা, কেতুৰ ধূমাৱতী। কি গ্ৰহৰ দোষত কি ধাতু পিন্ধিব লাগে তাৰ বিধান। গ্ৰহৰ ধাতৱ পদাৰ্থ। ৰবিৰ দোষ হলে তাম, চন্দ্ৰৰ দোষ হলে শংখ, মংগলৰ দোষ হলে প্ৰবাল, বুধৰ দোষ হলে স্বৰ্ণ বা সোণ, বৃহস্পতিৰ দোষ হলে মুক্তা, শুক্ৰৰ দোষ হলে ৰূপ, শনিৰ দোষ হলে লৌহ সিংহ, ৰাহুৰ দোষ হলে লৌহ সিংহ, কেতুৰ দোষ হলে সিংহ ৰাজপত্ত। কি গ্ৰহৰ দোষত কি উদ্ভিদৰ শিপা ধাৰণ কৰিলে দোষ খণ্ডন হয় তাৰ বিধান। গ্ৰহৰ ঔষধি দ্ৰব্য। ৰবিৰ দোষ হলে বেলৰ শিপা, চন্দ্ৰৰ দোষ হলে ক্ষীৰ শিপা, মংগলৰ দোষ হলে অনন্ত মূল, বুধৰ দোষ হলে বৃদ্ধ দাৰুৰ মূল বা শিপা, বৃহস্পতিৰ দোষ হলে ব্ৰহ্মাষষ্ঠী মূল, শুক্ৰৰ দোষ হলে ৰামবাহকৰ মূল, শনিৰ দোষ হলে শ্বেত বৰিয়াল গছৰ মূল। গ্ৰহৰ সমাধি। ৰবিৰ আকন, চন্দ্ৰৰ পলাশ, মংগলৰ খয়েৰা, বুধৰ অপমাৰ্গ, বৃহস্পতিৰ অশ্বত্থ, শুক্ৰৰ যজ্ঞ ডিমৰু, শনিৰ সমিত, ৰাহুৰ দুৰ্বা আৰু কেতুৰ কুশবন। প্ৰত্যেকৰে এবেগেট পৰিমাণৰ 108 প্ৰয়োজন। যিকোনো গ্ৰহৰ দোষ হলে এইবোৰ দ্ৰব্যৰে গা ধুলে গ্ৰহৰ দোষ খণ্ডন হয়। গ্ৰহ স্নান দ্ৰব্য। বগা সৰিয়হ, ইডালৰ ছাল, হালধি, আচু কাঠ, মাজেদি কণী ধান, মহবলী বছ, জটামাংসী লগ লগাই স্নান কৰিলে শুভ হয়। ৰাশি অনুসৰি প্ৰাতঃস্মৰণীয় মন্ত্ৰ। মেষ ৰাশি হ্ৰীঃ শ্ৰীং লক্ষ্মীনাৰায়ণে নমঃ। বৃষ ৰাশি গোপালয় উত্তৰধ্বজাই নমঃ। মিথুন ৰাশি ক্লিং কৃষ্ণাই নমঃ। কৰ্কট ৰাশি হিৰণ্য গৰ্ভাই অব্যক্ত ৰূপিণে নমঃ। সিংহ ৰাশি ক্লিং ব্ৰহ্মণে জগদধাৰায় নমঃ। কন্যা ৰাশি নম প্ৰিং পীতাম্বৰায় নমঃ। তুলা ৰাশি তত্ত্ব নিৰঞ্জনায় তাৰকৰাময় নমঃ। বৃশ্চিক ৰাশি নাৰায়ণায় সুৰসিংহায় নমঃ। ধনু ৰাশি শ্ৰীং দেৱকিঞ্চায় ঊৰ্ধ্বসপ্তায় নমঃ। মকৰ ৰাশি শ্ৰীং বৎসলায় নমঃ। কুম্ভ ৰাশি শ্ৰীং উপেন্দ্ৰায় অচ্যুতায় নমঃ। মীন ৰাশি ক্লিং উদ্ধেতায় উদ্ধায়িনে নমঃ। উল্লেখিত ৰাশিৰ ব্যক্তিয়ে প্ৰাতঃকালীন শয্যাত্যাগ কৰাৰ আগমুহূৰ্তত ৩, ৫, ১০ বা ১০৮ বাৰ শুদ্ধভাৱে জপ কৰি ধৰিত্ৰীক প্ৰণাম কৰি পুৰুষে সোঁভৰি আৰু স্ত্ৰীয়ে বাওঁ ভৰিৰে ভূপৃষ্ঠত পদাৰ্পণ কৰিব। ফলস্বৰূপে শান্তি, উন্নতি, সম্পত্তি, সন্তান আদি প্ৰাপ্তি তথা জীৱনত হেৰুওৱা উদ্যম ঘূৰি আহে। বিশেষত ৰোগ নাশত সহায়ক হয়। গ্ৰহসমূহৰ দান দ্ৰব্যসমূহ। যাৰ জীৱনত যি গ্ৰহৰ দোষ চলি থাকে সেই দোষ খণ্ডন কৰিবলৈ এনেদৰে দান দিব লাগে, দ্ৰব্য দিব লাগে। ৰবিৰ দান মাণিক, গমধান বা আটা, গাই দামুৰী, ৰঙা কাপোৰ, ৰঙা পদুম, ৰঙা চন্দন, গুৰ, চূণ, তাম, বস্ত্ৰ, ভোজ্য আৰু দক্ষিণা দান কৰিব। চন্দ্ৰৰ দান কাঁহৰ বাচনত পূৰ্ণ চাউল, কৰ্পৰ, মুক্তা, গুৰ, চূণ, ৰঙা কাপোৰ, কৰ্বীৰ ফুল, তাম কাপোৰ, ভোজ্য আৰু দক্ষিণা দান কৰিব। মংগলৰ দান প্ৰবাল, আটা মচুৰ, ৰঙা গৰু, গুৰ, চূণ, ৰঙা কাপোৰ, কৰ্বীৰ ফুল, তাম কাপোৰ, ভোজ্য আৰু দক্ষিণা দান কৰিব। বুধৰ দান নীলা ৰঙৰ কাপোৰ, চূণ, কাহ, ঘি, মুগ, গৌৰবৰ্ণ ফুল, হাতীৰ দাঁত, কিচমিচ, কাপোৰ, ভোজ্য আৰু দক্ষিণা দান কৰিব। বৃহস্পতিৰ দান চেনি, হালধি, ঘোঁৰা, ধান, হালধীয়া কাপোৰ, পুষ্পৰাগ মুনি, চূণ, নিমখ, কাপোৰ, ভোজ্য আৰু দক্ষিণা দান কৰিব। শুক্ৰ দান নানা ৰঙৰ কাপোৰ, বগা ঘোঁৰা, গাই গৰু, ৰূপ, চূণ, ঘি, উত্তম চাউল, হীৰা, বগা চন্দন, ভাল গন্ধৰ দ্ৰব্য বিশেষ, কাপোৰ, ভোজ্য আৰু দক্ষিণা দান কৰিব। শনিৰ দান নীলকান্ত মুনি, কলা তিল, মাটিমাহ, কুলখি কলাই, তেল, ল' পাত্ৰ, কলা কাপোৰ, মহ, কাপোৰ, ভোজ্য আৰু দক্ষিণা দান কৰিব। ৰাহুৰ দান গোমেদ, নীলা কাপোৰ, ঘোঁৰা, কলা তিলৰ তেল, কম্বল, ল' পাত্ৰ, কাপোৰ, ভোজ্য আৰু দক্ষিণা দান কৰিব। কেতুৰ দান বৈদুৰ্যমণি, তিল, তিলৰ তেল, কস্তুৰী, মৃগনাভি, লুৰ অস্ত্ৰ, কাপোৰ, ভোজ্য আৰু দক্ষিণা দান কৰিব। গ্ৰহ সম্পৰ্কীয় সকলো দান দক্ষিণা নিজ নিজ গ্ৰহ মন্ত্ৰ উচ্চাৰণ কৰি সূৰ্য বিপ্ৰক দান কৰিব। অন্য বিপ্ৰক দান কৰিলে একো ফল লাভ নহয়। কোনো ব্ৰাহ্মণ জ্ঞান বা অজ্ঞানবশতঃ লোভৰ বশৱৰ্তী হৈ গ্ৰহৰ দান লয় তেনেহলে সেই বিপ্ৰ ইহলোকত দৰিদ্ৰ আৰু মৃত্যুৰ পিছত চণ্ডালৰ যোনিত জন্ম গ্ৰহণ কৰে।